মোৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা। NMS পৰীক্ষা এটা ভাল স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটোৰ বাবে তোমালোকক আমি ক্লাছ কৰি আছো, অনলাইন ক্লাছৰ আটাইখিনি পঢ়াই আছো আৰু লগতে মই ইউটিউবতো দি আছো। তোমালোকে ইউটিউবতো যিসকল জড়িত আছে তোমালোকে ইউটিউবতো পাই যাবা আৰু অনলাইন ক্লাছত যিসকলে জড়িত আছে তোমালোক 100% কোৰ্স ক্লিয়াৰ কৰা হ'ব আৰু লগতে নোটছ পাতিবিলাক আমাৰ পৰা সম্পূৰ্ণ পাই যাবা। ইতিমধ্যে আমি সকলোখিনি পঢ়াই দিছো, প্ৰায় পঢ়াই আছো আৰু যিখিনি আছে সেইখিনি আমি ক্লিয়াৰ কৰি দিম পৰীক্ষাৰ আগলৈকে, যেটো 13 তাৰিখলৈ পৰীক্ষা। এতিয়া এটা ভাল খবৰ, যিসকল ছাত্ৰতে জইন হ'ব পৰা নাছিল পইচাৰ কাৰণে তেওঁলোকৰ কাৰণে আমাৰ স্কলাৰশ্বিপটোৰ আমাৰ যিটো অনলাইন ক্লাছৰ দাম আছিল 299 টকা আছিল, তাৰ পিছত 199 টকা কৰা গৈছে। এতিয়া যিসকল ছাত্ৰই জইন হ'ব বিচাৰে বা বহুতে জড়িত হ'ব পৰা নাই পইচাৰ কাৰণে, এতিয়া 99 অৰ্থাৎ 99 টকা পেমেন্ট কৰিলে জইন হ'ব পাৰিব। কিয় কৈছো 99 টকাৰ দামে হৈছে ইবুকখন। ইবুকখনত 5-6 বছৰ কুৱেশ্যন পেপাৰ পাব, লগতে এনসাৰ সম্পূৰ্ণ নোটছ পাতি আটাইখিনি পাব। ঠিক আছে, ইবুকখন ধুনীয়াকৈ চাব পাৰিব। গতিকে সেইখনৰ দামে 99 টকা, কিন্তু এতিয়া আমি ক্লাছটোৰ দাম কৰা হৈছে 99 টকা। গতিকে কিমানখিনি ৰেহাই পাইছা। আৰু যিসকলে চাই আছা আগৰ পৰা ক্লাছত জড়িত হৈছে তোমালোকে ভিডিঅ' আছে, তোমালোকে বেয়া পাব লগা কথা নাই, যিহেতু বহু ছাত্ৰই জইন হ'ব পৰা নাই সেইকাৰণে আমি দামটো কমাই দিয়া গৈছে। গতিকে তোমালোকে যিহেতু ইমান পঢ়িলে গতিকে তোমালোকে সেইটো কাৰণে তোমালোকে কমেন্ট নকৰিবা বা তোমালোকে মেছেজ নকৰিবা ছাৰ আমি কিছুমানে কৰিছে, গতিকে ছাৰ আমি ইমান পইচাত কৰিলো এতিয়া ইমান কমাই দিলে। কমাই দিয়াৰ কাৰণটো হৈছে সকলোখিনি পাছ কৰক সেইটোৱে বিচাৰিছো আৰু তোমালোকে ইমান দিন যদি পঢ়িলে গতিকে আৰু যিসকলে নতুনকৈ জইন হ'ব আগৰ ক্লাছখিনি সম্পূৰ্ণ পাই যাব। ঠিক আছে, তোমাৰ নামটো ক্লাছৰ ডিষ্ট্ৰিক্টখন দিয়াৰ লগে লগে হোৱাটছএপত তুমি তোমাৰ নামটো ক্লাছৰ ডিষ্ট্ৰিক্টখন দিয়াৰ লগে লগে আমি লগে লগে স্কেনাৰ এখন পঠিয়াই দিম। স্কেনাৰখনত মাত্ৰ 99 টকা 99 টকা পেমেন্ট কৰিলেই তোমালোকে ইবুকখনৰ দামে 99 টকা, ইবুকখন পাবা। সম্পূৰ্ণ যিমান ক্লাছ হৈ গৈছে সকলো ক্লাছ ৰেকৰ্ডেড ক্লাছ পাই যাবা। ক্লাছবিলাক ৰেকৰ্ডেড হৈ আছে আৰু লগতে আৰু লাইভ ক্লাছবিলাক 7 বজাত হয় সন্ধিয়া, গতিকে লাইভ ক্লাছত জইন হ'ব পাৰিবা। ঠিক আছে, আৰু পৰীক্ষাও পাতিম আমি, সেইবিলাকতো তোমালোকে জইন হ'ব পাৰিবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সোনকালে জইন হোৱা আৰু ইয়াতকৈ কমাই দিয়া নহ'ব। ঠিক আছে, এইখিনি 99 টকা ইবুকখনে দাম। ইবুকখন বনাওঁতে কিমান দিন সময় লাগিছে, পুৰা এনালাইচিছ কৰি বনোৱা গৈছে, গতিকে ইয়াতকৈ কমাই দিব পৰা নাযাব। গতিকে 99 টকা মাত্ৰ, গতিকে কোনো জইন হ'লে হ'ব পাৰিব। ঠিক আছে, সোনকালে SMS কৰি জইন হ'বা। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছো। ঠিক আছে, এতিয়া প্ৰশ্নখিনিলৈকে আহিছো। ওকে, চোৱা আগৰ ক্লাছখিনি তোমালোকে যদি দিনত দুটাকৈ চোৱা ধুনীয়াকৈ শেষ হৈ যাব। ঠিক আছে, ৰেকৰ্ডেড হৈ আছে, ধুনীয়াকৈ লিষ্ট বনাই তোমালোক দি থৈ দিছো। ওকে, এতিয়া আহিল আমাৰ এইটো চোৱা, এইটো ইয়াত চোৱা 18 4 5 আছে, 22 2 9 আছে। এইটো কি হ'ব সুধিছে। এইটো হৈছে যোৱা বছৰ মানে আগৰ কুৱেশ্যন পেপাৰৰ পৰা মই তুলি দিছো। গতিকে এনেকুৱা প্ৰশ্নবিলাক ইতিমধ্যে আমি তোমালোক ক্লাছবিলাকত টিপছবিলাকো দি দিছো, টিপছবিলাকো পাবা। ঠিক আছে, গতিকে ইয়াত কি হ'ব, ইয়াত 18 আছে, ইয়াত 22 আছে, এইটো কি হ'ব সুধিছে। চোৱা আৰু প্ৰেক্টিছটো মেইন, তোমালোকে এইকেইদিন কষ্ট কৰা, প্ৰেক্টিছ কৰা, ধুনীয়াকৈ পৰীক্ষা পাছ কৰিব পাৰিবা। 18 কেনেকৈ হ'ল, 22 কেনেকৈ হ'ল, 4 8 4 5 18 2 9 22 অলপ মিলাব অসুবিধা হৈছেনে? ক্লাছত থকাখিনি মিলাব পাৰিছে চাগে। চোৱা কি কৰিবা, চোৱা আমাৰ মাইণ্ডত আহি যাব লাগিব, প্ৰেক্টিছ কৰোঁতে কৰোঁতে আহি যাব লাগিব। 4 5 কিমান হ'ব, চোৱা 4 + 5 4 5 কিমান হ'ব, 9 হ'ব। 18 আছে, কেনেকৈ 18 বা 2 পূৰণ কৰি চাওঁচোন, 9 2 গুণ কিমান হ'ব, 18 হ'ব। ঠিক আছে, 18 মিলিছে। এইটোত মিলিলে নহ'ব, এইটোতো মিলে নিমিলে চাব লাগিব। 2 9 2 + 9 9 2 কিমান হ'ব, 11। 11 লগত 2 পূৰণ কৰা, 11 2 22 আছে নে 22 আছে। যদি আছে তৃতীয় লিংকটো আছে ইয়াত চোৱা, এই পেপাৰখনত কোনো ধৰণৰ কিছুমান মানে কোনো সূত্ৰ বা তেনেকুৱা নাই, মিলালে হ'ল। এটা পেটাৰ্ণত থাকিব, সেই পেটাৰ্ণটো বুজি পালে হৈ গ'ল। ওকে, এতিয়া চোৱা এইটো আছে কিমান 3 + 5 3 + 5 আৰু কিমান হ'ব 3 + 5 কিমান হ'ব 9 3 + 8 হ'ব 5 8 হ'ব। 8 লগত 2 পূৰণ কৰা, 8 2 কিমান হ'ব 16 হ'ব। গতিকে এনসাৰ কি হ'ব 16। গতিকে C2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু ইবুকখন মিডিয়ামটো আছামিজ ইংলিছ দুইটা মিডিয়াম আছে। ঠিক আছে, গতিকে এনসাৰ কি হ'ব, এনসাৰটো হ'ব 16। ওকে, 16 হ'ব ইয়াৰ এনসাৰ। কি কৰিলো 4 আছে 9 9 2 18। এইবিলাক কৰি থকাৰ প্ৰয়োজন নাই, পৰীক্ষাত টাইম লষ্ট কৰিব দৰকাৰ নাই। 4 আছে 9 9 2 18, 2 9 11 11 2 22, 3 আছে 8 8 2 16। এইবিলাক যদি কৰি থকা যায় তেতিয়াহ'লে তোমালোকৰ টাইমটো মেনেজ কৰাৰ অসুবিধা হ'ব। বুজি পাইছা, পঢ়িব পাৰিলে নহ'ব, টাইম মেনেজ কৰাটো লাগিব। ঠিক আছে, গতিকে তোমালোকে 1 নম্বৰটো হৈ গ'ল 16 আছে। যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিবা ছাৰ মই বুজি পোৱা নাই বুলি, আৰু যদি বুজি পাইছা বুজিছো বুলি কমেণ্ট কৰি দিবা। ঠিক আছে, বুজা নাই যে মই আকৌ বুজাই দিম, বুজি পাইছা যে মোৰ ভাল লাগিব, নেক্সট আকৌ আগবাঢ়ি যাব পাৰিম। ঠিক আছে, ছাবস্ক্ৰাইব কৰিবা চেনেলটো। নেক্সটটো কি আছে 7 5
144 মানে কি লিংকত আছে চোৱা এইটো আছে এনেকুৱাকে মিলিবনে কেনেকৈ মিলাই আমি চাব লাগিব ঠিক আছে আমি চাম আমি 144 কেনেকৈ পালো এইটো ইয়াত আছে নহয় এনেকুৱাকে যোৱা এনেকুৱা কৰা ঠিক আছে চোৱা এনেকুৱা কিয় কৰিব হাক দিছো 7 9 8 নিমিলে এই সিস্টেম নাই 5 4 6 একদম মিলা নাই গতিকে তোমালোকে এনেকৈ মিলাবা 7 আছে 12 7 যোগ 5 7 আছে 12 কিমান আছে 144 12 দুগুণ 12 কে 12 দুবাৰ সৰি 144 12 গুণ 24 নহব 12 12 পূৰণ কৰা 12 12 কিমান হ'ব 144 7 আছে 12 12 টো দুবাৰ পূৰণ কৰা 12 12 144 ঠিক আছে ধৰিব পাৰিছা কি কৰিলো মই কিনি মুছি দিছো আগৰখিনি মুছি দিছো মই আকৌ বুজাই দিছো যাতে তোমালোকে ভিডিওটো চোৱাৰ কিবা লাভ হ'ব লাগিব বুজি নাপালে একো লাভ নহব বুজা চোৱা 7 আছে 7 যোগ 5 7 আছে কিমান 12 কিমান 144 আছে গতিকে কিমান কিনকে 144 পাম আমি চাও যে 12 দুটা পূৰণ কৰিলে 12 12 144 144 পাম ঠিক আছে এইটো হল 9 4 কিমান হ'ব 9 যোগ 4 9 4 হ'ব 13 13 পূৰণ কৰা 13 169 আছে 169 মুখস্থ কৰিব দিছিলো তোমালোক মই 12 12 144 13 169 মুখস্থ কৰিছে নিশ্চয় তাৰ পিছত 8 যোগ 4 8 4 কিমান 8 4 কিমান হ'ব 12 ওকে ৰবা 8 4 নহয় 6 6 8 6 কিমান হ'ব 6 আছে 14 14 হ'ব 14 কিমান হ'ব 14 1 কিমান আছিল 256 থাকে 196 নে সব কৰি চাও কাৰণ আছে সব 7 16 হাতে গেলে 4 গুণ 4 গুণ 4 4 1 5 1 4 গুণ 4 1 1 গুণ 1 কিমান হ'ব 6 190 ঠিক আছে 196 হ'ব গতি आंसर কোনটো হ'ব এইটো 12 13 14 লিংক আছে গতি 9 এ চোৱা 7 আছে 12 12 দুটা পূৰণ কৰা 12 12 144 9 4 যোগ কৰা 9 4 কিমান 13 13 169 যদি পূৰণ কৰিব নাজানা মনত নাই 13 দুটা পূৰণ কৰিবা 169 পাবা 169 আছে 8 4 কিমান 14 দুবাৰ 14 পূৰণ কৰা 14 পূৰণ কৰিলে 196 হ'ব গতি आंसर কি হ'ব ডি ইজ দা কারেক্ট आंसर ডিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে ডিটো হ'ব শুদ্ধ উত্তৰ ওকে নিশ্চয় বুজি পালা তাৰ পিছতো একবাৰ নেক্সট প্ৰশ্ন তোমালোকে চোৱা ইয়াত কি আছে 5 আছে 25 আছে আৰু 600 আছে 3 আছে 27 আছে 720 আছে 9 আছে ইয়াত কি হ'ব ইয়াত 80 আছে একদম ভালদৰে চাবা এটো প্ৰশ্ন অলপমান মানে পকোৱা আছে বহু ছাত্ৰ যেবিলাক নাজানে ঠিক আছে আৰু সেই কাৰণে সিলেক্টেড নহয় ঠিক আছে বুজি পাইছা বহুতে পাৰে কিন্তু মেইন কথাটো এই বিলাকতে থাকে হেছে এইবিলাক বুজি নোপোৱাৰ কাৰণে ষ্টুডেন্ট বিলাক নাম্বাৰটো নাপায় গতিকে সেই কাৰণে ক্লাছত জয়েন হলে আটাইখিনি পাবা যেটো পেমেন্টটো কমাই দিয়া হ'ল ক্লাছৰ পইচা লোৱা নাই অকল ইবুকখনৰ পইচা লোৱা যায় 99 এটা চোৱা 5 ৰ পৰা 25 কেনেকৈ পালে 600 কেনেকৈ পালে হেতি চাব লাগিব ঠিক আছে এটো 600 কেনেকৈ পালে হেতি চাব লাগিব প্ৰথম তোমালোকে এটা কাম কৰা ইয়া এটো উলিয়াব লাগিব নহয় নে গতে এটো চোৱা তোমালোকে 600 আছে এবেলা কি আছে 5 আছে গতে 600 আছে এবেলা কিমান আছে 5 আছে গতে তোমালোকে এটা কাম কৰা ৰবাছ এফালে 27 আছে 720 আছে তাৰ পিছতো তোমালোকে এটা কাম কৰাচোন ইয়াত 600 দি বলা 25 দুটা পূৰণ কৰা 25 দুটা পূৰণ কৰিলে কিমান হ'ব 25 25 5 টানো 25 পৰা হাতে গল 2 5 দুগুণ 10 10 2 12 তাৰ পিছত 2 5 গুণ 10 শূন্য হাতে গলে 1 2 দুগুণ 4 হাতক 5 625 যাব বাৰু তথাপি মই কৰি দিছো তথাপি তোমালোকে বুজি পাবৰ কাৰণে মানে এই 25 টো আমি দুবাৰ পূৰণ কৰিছো কিমান পাইছো 625 625 ৰ পৰা 5 দুটা পূৰণ কৰিলে কিমান হ'ব এইটো দুবাৰ পূৰণ কৰিলো এইবাৰ এইটো দুবাৰ পূৰণ কৰ 5 দুটা পূৰণ কৰিলে 5 পূৰণ 5 5 5 গুণ 25 হ'ব ঠিক আছে এটা 625 ৰ পৰা 25 বিয়োগ কৰাচোন 625 ৰ পৰা 25 টো বিয়োগ কৰা কিমান পাবা 600 পাবা ওকে কিমান পালা 600 পালা মানে কথাটো কেনেকুৱা তোমালোকে ইয়াত যেটো সংখ্যা আছে ইয়াৰ লগত ইয়াত যেটো সংখ্যা আছে কিমান আছে 600 আছে ইয়াৰ লগত যদি মই কি কৰো 5 পূৰণ কৰ 625 পাম ঠিক আছে যেটো আমি এটো উলিয়াবলে কথাটো বুজি লোৱা হা তো কথাটো বুজি লোৱা প্ৰথম আমি কি কৰিলো 25 দুটা পূৰণ কৰিলো 25 দুটা পূৰণ কৰাত আমি 625 পালো 25 দুটা পূৰণ কৰিলে 6 এটো পূৰণ কৰাত আমি কিমান পালো ইয়াত থাক 625 পালো আৰু 5 দুটা পূৰণ কৰাতে কিমান পালো 5 5 গুণ 25 পালো
ঠিক আছে 5 পূৰণ 25 পালো এইটো পূৰণ কৰি 625 পাইছিল যে 625 পৰা 5 দুটা পূৰণ কৰি 25 পালো 625 পৰা 25 টো বিক কৰোতে কিমান পালো 600 পালো ঠিক আছে লিংক এইটো দুবাৰ পূৰণ কৰিবা কৰি কেনে এইটো দুবাৰ পূৰণ কৰিবা এইটো পূৰণ কৰি যিটো পা এইটো পূৰণ কৰি যিটো পা সেইটো বিক কৰি দিবা অৰ্থাৎ এইটো পূৰণ কৰোতে 625 পালো এইটো পূৰণ কৰোতে 25 পালো গতে 625 ৰ পৰা এই 25 টো বিক কৰিলে 600 পাবা এইটো মিলিছে লিংক আছে বুজি লোৱা অধৈৰ্য নহবা ভালদৰে চাই থোৱা এইবাৰ কি হৈছে 27 দুবাৰ পূৰণ কৰা 27 দুবাৰ পূৰণ কৰা 27 পূৰণ 27 7 খাটো 49 9 হাতে গল 4 7 দুগুণ 14 14 4 15 16 17 18 হ'ব 189 2 7 গুণ 14 4 2 7 গুণ 14 4 হাতে গেলে 2 দুগুণ 4 সেই একটো কিমান হ'ব 5 হ'ব মানে 2 দুগুণ 4 সেই একটো 5 হ'ব 9 থাকিল 8 হাতে 8 4 12 2 হাতে গেলে তাৰ পিছত কিমান হ'ব 5 1 6 হ'ব 620 ৰবা এইবেলা একটা পাইছিল না 729 729 পালা 729 পালা এইটো পূৰণ কৰোতে হয়নে এইটো কিমান হ'ব 3 দুটা পূৰণ কৰিলে 3 পূৰণ 3 3 দুগুণ 9 এই 729 ৰ পৰা 9 টো বিক কৰি দিয়া তাতে 729 ৰ পৰা 9 বিক কৰিলে কিমান পাবা 9 শূন্য থাকিল 2 থাকিল 720 আছে না 720 আছে ওটা 720 পালা লিংকটো বুজি পালা এই দুটা পূৰণ কৰিবা এইটো পূৰণ কৰিবা এই পূৰণ যিটো ফল পা তাৰ পৰা এইটো বিক কৰি দিবা তেতিয়া এইটো পাবা এই দুটা পূৰণ কৰিবা 27 পূৰণ 27 পূৰণ কৰা 729 পাইছা 3 3 গুণ 9 729 ৰ পৰা 9 বিক কৰিলে 720 পাবা এটা আমাৰ এইটোহে লাগে পূৰণ কৰিব এইটোটো নাই কি কৰিম এতিয়া তোমালোকে এটা কাম কৰিবা এই মচি দিছো একদম সহজ মই বস্তুখিনি মিলাই আছো এটা মিলাই আছো চাবা হা এটা চোৱা 800 কিমান আছে 20 আছে এইটো চোৱা আমি কি কৰিছিলো এইটো দুবাৰ পূৰণ কৰোতে কি পাইছিলো দুবাৰ পূৰণ কৰাৰ পিছত এইটো কি কৰিলে বিক কৰিলে আমি কি পাম এইটো পাম হয়নে গতিকে এটা তোমালোকে কি কৰা 880 আছে 880 ৰ লগত 9 তো 9 গুণ কিমান 81 যোগ কৰা 9 গুণ 81 যোগ কৰা কিমান হ'ব 1 হ'ব 8 8 16 6 হাতে গেল 1 8 1 961 এটা 961 তো কাৰ বৰ্গমূল হেতু চালে হৈ গল মই আকৌ লিংক দি আছো তোমালোকে কি কৰিছা এই 600 ৰ লগত 5 দুটা পূৰণ কৰিলে কিমান হ'ব 25 যাব 25 কৰোতে কিমান হ'ল 625 হ'ল 625 আৰু 625 কাৰ বৰ্গমূল 25 ৰ বৰ্গমূল ঠিক আছে ইয়াতো এখন চোৱা 720 ৰ লগত 3 দিনৰ কিমান 9 যোগ কৰা যোগ কৰিলে কিমান হ'ব 9 থাকিল 2 থাকিল 729 যাব 729 কাৰ বৰ্গমূল 27 ৰ বৰ্গমূল ঠিক আছে বৰ্গমূলৰ পৰা দিছে এইটো এবাৰ চোৱা 880 ৰ লগত 9 পূৰণ কৰা 9 গুণ 81 81 পূৰণ কৰিলে কিমান হ'ব 880 ৰ লগত 9 গুণ 81 কৰিলে 961 পাবা এই 961 বৰ্গমূল লোৱা এটা বৰ্গমূল উলিয়াম চোৱা মই এইটো প্ৰশ্ন এইটো কাৰণে কৈ আছো এনেকুৱা প্ৰশ্নবিলাক এৰি থৈ আহিলে তুমি এৰি থৈ আহিলা কোনোবা এজন ছাত্ৰই কৰিব নকৰে যিকে আমাৰ ক্লাছত থকা হিনে কৰিলে আমাৰ ছাত্ৰজনে কৰিবই লাগিব তুমি এৰি থৈ আহিলা কোনোবা এজন ষ্টুডেন্টে কৰিলে আৰু সেই ষ্টুডেন্টে কৰোতে তুমি সিলেক্ট হ'ব না তেওঁ সিলেক্ট হ'ব সহজখিনি তুমিও পাৰিবা ইহঁতেও পাৰিব তুমি তাতকৈ বেছি নম্বৰ পালেহে তুমি সিলেক্ট হ'ব পাৰিবা গতে এই বিলাকত তোমালোকৰ খেলখন হয় এতিয়া চোৱা মই আকৌ বুজাই দিম চিন্তা কৰিব নালাগে টাইম লোৱা কথা নাই ময়ো টাইম লৈছো কথা নাই জাস্ট বুজি লোৱা যিকোনো প্ৰশ্ন এটা পাৰা টপিক ওয়াইজ এটা 961 তোমালোকে বৰ্গমূল কিমান হ'ব 961 বৰ্গমূল বা এনেকুৱা কৰিব পাৰা তোমালোকে ইয়াত চাব পাৰা অপচন চাইও কৰিব পাৰা যে কোনটো বৰ্গমূল হ'ব 961 তেতিয়া তোমালোকে চাব পাৰা এটা বাৰু হেতু পিছৰ কথা এইটো চোৱা এইটো কিহেৰে হৰণ যাব 3 যাব না 3 3 গুণ 9 না যায় তোমালোকে ইয়াত কোনটো পূৰণ কৰিলে চোৱা এটা কথা চাবা তোমালোকে আৰু এটা লিংকত বুজাই দিছো শেষত কি আছে 1 আছে এইটো পূৰণ কৰিলে কিমান পাও এইটো পূৰণ কৰিলে 1 পোৱা এইটো পূৰণ কৰা মানে 1 1 গুণ 1 হ'ব এইটো নহয় চোৱা 1 আছে লাষ্টত অপচন কেইটা চাই লিখিব পাৰা 3 3 গুণ 9 শেষত 1 হে আছে এইটো কেনসেল কৰা 7 7 গুণ 49 ইয়াত কি আছে 1 হে আছে লাষ্টত 9 তো নাই 7 7 গুণ 49 9 হ'ব লাগে লাষ্টত 9 তো নাই 1 হে আছে গতে তোমালে এইটো কেনসেল কৰা এই দুটা মাজত হ'ব গতে 21 দুবাৰ পূৰণ কৰিলে কিমান হ'ব 21 দুবাৰ পূৰণ কৰিছো 1 1 গুণ 1 1 2 গুণ 2 2 1 গুণ 2 2 1 গুণ 2 2 2 গুণ 4 কিমান হ'ব 1 থাকিল 2 2 4 441 নহয় গতে এইটো হ'ব आंसर এইটোৱে হ'ব आंसर হইলো কৰিছোৱা হয় না নহয় 31 পূৰণ 31 1 1 গুণ 1 1 3 গুণ 3 3 1 গুণ 3 তারপরে 3 3 গুণ 9 কিমান হ'ব 1 3 6
961 চোৱাচোন 961 মই আকৌ এবাৰ বুজাই দিম চোৱা এতিয়া তোমালোকে কিছুমানে ছাত্ৰ-ছাত্ৰীয়ে ক'ব পাৰে স্যাৰ এটা প্ৰশ্নটো 1 নম্বৰকেহে থাকে গতিকে এইটো দুখন আমাক 2-3 মিনিট লাগি যাব বা 2 মিনিট লাগি যাব তেতিয়াও কথা নাই চোৱা যিকিটা তোমালোকৰ অংক সহজ একেবাৰে সহজ তেনেকুৱা আগৰ কিটা পালা বা তোমালোক আৰু সহজ থাকে চিত্ৰ চাই ফেলে ক'ব লাগে এটো কি হ'ব এখন বেট দিয়া আছে বল এটা যিবিলাক সহজ আছে প্ৰশ্নখন চাইছা তোমালোক ইবুকখন চাইছা ইবুকখন 5-6 বছৰ কোৱেশ্চন আছে তোমালোক দেখা পাইছা কিছুমান একেবাৰে সহজ হয় 10 15 20 30 টা মান একেবাৰে সহজ হয় এই সহজ কিটা তোমাৰ 1 মিনিটও সময় নালাগে 1 মিনিটত 3টা অংক কৰিব পাৰিবা 3টা এমএটি পেপাৰৰ মেন্টেল এবিলিটি টেষ্ট কৰিব পাৰিবা সেই 3টাৰ 1 মিনিট লাগিল 2 মিনিট সময় পালা নাই এই 2 মিনিট ইয়াত লগোৱা 2 একে 3 মিনিট লগোৱা ইয়াত কথা নাই কমাইছে যিকিটা সহজ তাতে ধৰল 1 মিনিটত 3টা কৰিলা ইয়াত 3 মিনিট লগাই দিয়া কোনো কথা নাই টাইমটো মেনেজ হৈ যাব বা 2 মিনিট লগাই দিয়া কোনো কথা নাই মেনেজ হৈ যাব আৰু বুজাই থাকোঁতেহে দেৰি হৈছে কৰোঁতেতো একো দেৰি নহয় এতিয়া চোৱা আকৌ মই এবাৰ ৰিপিট কৰি দিছো লাইভ ক্লাছত বাৰু এবাৰ বুজাই দিম যদি বুজি পোৱা নাই কি কৰিবা তোমালোকে 600 আমি লিংকটো গমে পালো প্ৰথমতে লিংকটো বুজাই দিলো 600 ৰ লগত 5 5 গুণ 25 পূৰণ কৰা 600 ৰ লগত 5 5 গুণ 25 যোগ কৰা 625 625 কাৰ বৰ্গমূল 25 ৰ বৰ্গমূল যদি অসুবিধা দিয়ে দিছো 625 ক 5 এৰে কি বজা 5 গুণ 5 1 ৰোল 12 হল 5 দুগুণ 10 2 ৰোল 25 হল 5 5 গুণ 25 5 এদি 12 কৰা 5 দুগুণ 10 10 25 হল 5 5 গুণ 25 5 এদি 25 5 5 গুণ 25 কেইটা পালা কমন লোৱা দুটাৰ পৰা এটা এটা কমন লোৱা ইয়াৰ পৰা এটা 5 কমন লোৱা ইয়াৰ পৰা এটা 5 কমন লোৱা 5 5 গুণ 25 এটা বৰ্গমূলৰ বিষয়ে পঢ়াই আছে এখন আৰু আমাৰ টেক্সৰ ক্লাছ হৈছে কোনো জইন হলে হ'ব পাৰিবা ম্যাথ সায়েন্স সোশ্যাল সায়েন্স ইংলিশ গ্ৰামাৰ 149 টকাত সম্পূৰ্ণ পঢ়াই দিয়া আছে কোনোবা ছাত্ৰতে জইন হলেও হ'ব পাৰিবা ঠিক আছে গতে এটো বৰ্গমূলৰ পৰা আহিছে গতে কিমান হ'ব 25 হ'ব গতে 25 ৰ বৰ্গমূল এটা যি পালে এটো গমে পাইছা আৰু কৰি থকাৰ প্ৰয়োজন নাই আমি ইতিমধ্যে পঢ়াইছো তথাপিতো মই যিগলা বুজি পাইছা ভিডিঅ স্কিপ কৰি লোৱা ঠিক আছে বুজি পোৱাখিনি স্কিপ কৰা এটো কি হ'ব এই 720 ৰ লগত 3 3 গুণ 9 যোগ কৰা 729 হল 729 ৰ বৰ্গমূল কিমান 27 মই ইতিমধ্যে তোমালোক কৈছো বৰ্গমূলখিনি যি আছে সেই বৰ্গমূলখিনি মুখস্থ কৰিবা কিছু মুখস্থ কৰিবা ঠিক আছে মুখস্থ কৰিলে সুবিধা হ'ব তাৰ পিছত এটো কি হ'ব 880 লগত 9 9 গুণ 81 বিয়োগ কৰা 880 লগত 9 9 গুণ 81 বিয়োগ কৰা 900 16 961 পাবা এতিয়া চোৱা একক প্ৰশ্ন 7 আছে 7 দুটা পূৰণ কৰিলে 7 খাটো 49 পোৱা 49 ৰ 9 আছে নেকি একক প্ৰশ্নত নাই গতে এটো কেনসেল কৰা এটো নহয় 3 আছে একক প্ৰশ্নত 3 3 গুণ 9 ইয়াত একক প্ৰশ্ন 1 আছে গতে এটো নহয় এটো কেনসেল কৰা এবাৰ এই দুটা মাজত দুইটাতে 1 1 আছে 1 1 গুণ 1 পাও 1 1 গুণ 1 পাও এই দুটা মাজতে এনসাৰটো হ'ব বুলি আমি থিৰাম কৰিলো এটা চোৱা 21 দুটা পূৰণ কৰিছো 21 দুটা পূৰণ কৰিছো 1 1 গুণ 1 1 2 গুণ 2 2 1 গুণ 2 2 2 2 গুণ 4 1 থাকিল 2 2 4 4 4 এটো নহয় গতে হ'ব এনসাৰটো এটো আৰু মই পূৰণ কৰিছো 31 দুটা পূৰণ কৰিলে কিমান পোৱা তোমালোকে 961 পোৱা বুজি পাইছা নাই মই যিমান পাৰো চেষ্টা কৰিছো ভিডিঅ দিহল হক কথা নাই ঠিক আছে যিখিনি পঢ়িম একদম এটিগুৰি মাৰি পঢ়িবৰ কাৰণে মই চেষ্টা কৰিছো ক্লাছতো তেনেকুৱা কৰি আছো গতে বুজি যদি পাইছা লাইক এটা কিয় কৰিব টান পাইছা লাইক কৰা সকলে লাইভ ক্লাছ কৰি এনেকুৱা একৰেট ক্লাছ কৰি মোৰ আমনি লাগি যায় সঁচা কৈছো লাইভ ক্লাছ কৰিলে 1 ঘণ্টাও পঢ়াব পাৰো বা যিমান পঢ়িলে পঢ়াব পাৰো হয়তো প্ৰায় সন্ধিয়া টাইমত কিমান ক্লাছ কৰো তোমাৰ 8 ৰ কৰো 8 ৰ টেক্সৰ কৰো এনিমেছৰ কৰো 9 ৰ কৰো 10 ৰ কৰো কিন্তু আমনি নালাগে এনেকুৱাকে ৰেকৰ্ডেড ক্লাছ কৰিলে মোৰ আমনি লাগে ঠিক আছে বাৰু একো নাই চাই লোৱা তাৰ পিছত আৰম্ভ কৰিম এই প্ৰশ্নটো খিলা লাইভ ক্লাছত বহুতবাৰ বুজাব লগা হৈছিল ছাত্ৰজী অলপ বুজি পোৱাত প্ৰবলেম হৈছিল সো আকৌ মই এবাৰ বুজাই দিছো যিসকলে লাইভ ক্লাছত চাইছিল আকৌ এবাৰ চোৱা কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু লাইভ ক্লাছ যিবিলাক নাছিলা তোমালোকে ভালদৰে চোৱা ঠিক আছে এটো মই কিনা কৈছিলো তোমালোকক চোৱা ইয়াত কি হ'ব ইয়াত 4 আছে ইয়াত 1 আছে এটো উলিয়াব লাগে এই লিংক চোৱা 14 12 6 8 5 3 4 7 11 5 11 15 3 9 ছাত্ৰ ছাত্ৰীয়ে যদি ক্লাছ নকৰে বা যদি আগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ নাচাই এটো 100% কৰিব নোৱাৰে ঠিক আছে বা কৰিব পাৰিলেও 5 মিনিটৰ ওপৰত টাইম খেদাব গতে সেই কাৰণে মই ৰিকুৱেষ্ট কৰিছো তোমালোকে প্ৰেক্টিস কৰা ঠিক আছে পুৰণি কোৱেশ্চন পেপাৰ 4 5 বছৰ কোৱেশ্চন পেপাৰ চোৱা চাবা 100% ভাল হৈ যাব ৰিজাল্ট ঠিক আছে কোৱেশ্চন পেপাৰ পুৰণি 5 4 বছৰ কোৱেশ্চন পেপাৰ 1 বছৰ 2 বছৰ চালে কাম নাই ঠিক আছে এটা চোৱা এটো কি আছে 6 8 14 আৰু 12 কি লিংকত আছে আমি চাব লাগিব আমি চোৱাছো লিংকটো মানে এনেকুৱা চোৱা এই 14 ৰ পৰা 12 গেলে 14 ৰ পৰা 12 গেলে কিমান থাকে
পূৰণতা মুখস্থ আছে নাই নিশ্চয় আছে ছয় পূৰণতা বিঘ্নতা আগতে পাইছিলো 1 2 পে 1 গলি 1 থাকিলে এইবিলাক পঢ়ি আহিছে তোমালোকে আসামিজ মিডিয়াম খিনি কৈছে ইংলিশ খিনি পাইছা হয় নহয় 240 ৰ পৰা -12 গলে 14 ৰ পৰা 12 গলে কিমান থাকিব 2 থাকিব 14 ৰ পৰা 12 গলে 2 থাকিব 8 ৰ পৰা 6 গলে মানে এইটোৰ পৰা এইটো বিক কৰা এইটোৰ পৰা এইটো বিক কৰা মানে 14 ৰ পৰা 12 বিক কৰা 2 থাকিল 8 ৰ পৰা 6 বিক কৰিলে কিমান হ'ব 8 ৰ পৰা 6 বিক কৰিলে কিমান হ'ব 2 হ'ব এতিয়া সব 2 2 কিমান হ'ব 4 হ'ব পালো মাজত তো 4 কি কলো মই 14 ৰ পৰা 12 গলে 2 8 ৰ পৰা 6 গলে 2 আৰু 2 দিয়ে 4 4 আছে নাই আছে তাৰ পিছত সব এটো মিলিলে নহব হেতু মিলিব লাগিব তাৰ পিছত সব এবাৰ কি কৰিবা তোমালোকে এটোৰ পৰা নলবা প্ৰথম এটোৰ পৰা এটো বিক কৰিছিলা এটোৰ পৰা এটো বিক কৰিছিলা ইয়াতো এটোৰ পৰা এটো বিক কৰা এটোৰ পৰা এটো বিক কৰা 3 ৰ পৰা 5 গলে 3 - 5 3 টকা তোমাৰ জমা আছে 5 টকা তোমাৰ ধাৰ আছে কেই টকা ধাৰ থাকিব তোমাৰ তাত 3 টকা কি আছে জমা আছে 3 টকা তোমাৰ আছে দোকানত দিব লগা 5 টকা তুমি যে দোকানত পইচাটো দি দিয়া 3 টকাটো দোকানীয়ে কি লিখিব আৰু -2 টকা ধাৰ থাকা বুলি ক'ব যে -2 আছে আৰু 2 টকা দিব লগা আছে কব নকয় কইবা সোৱা 3 ৰ পৰা 5 যোৱা মানে 5 ৰ পৰা 3 যোৱা 5 পৰা দিলে 2 যেটো মাইনাস আছে ডাঙৰ সংখ্যা সেইকাৰণে মাইনাস ক্লিয়াৰ এটা সৰু কথা টেক্সট পঢ়াই আছো তোমালোক লাইভ ক্লাস পঢ়াই আছো আৰু তোমালোক স্কুলত পঢ়াই আছে একদম সহজ হল 7 ৰ পৰা 4 বিক কৰা 7 ৰ পৰা 4 বিক কৰিলে কিমান হ'ব 7 টকা আছে 4 টকা গেল 3 টকা তোমালে ভাবিছা ইমান খৰচ ইমান মানে হেৰি কৰা সৰু সৰু পঢ়াই আছে হয় না ভাবিছে নে একো নাই মই বুজাবৰ কাৰণে চেষ্টা কৰি যিসকলে বুজি পাইছা স্কিপ কৰি দিব পাৰা অলপ ঠিক আছে স্কিপ কৰিব পাৰা যাতে সকলোখিনিয়ে বুজি পায় ঠিক আছে এলপি স্কুল ষ্টুডেন্ট পঢ়াই আছে যাতে সকলোখিনিয়ে বুজি পায় হল এতিয়া চোৱা এই 3 ৰ পৰা এইটো চোৱা এইটো দুইটা প্লাস আছিল 2 2 4 হৈছিল ইয়াত 3 টো প্লাস আছে এইটো 3 টো প্লাস আছে 2 টো মাইনাস আছে গতে 3 ৰ পৰা 2 গলে কিমান হ'ব 3টা যোগ 2টা বিক কেইটা থাকব এটা থাকব নাকি গতে 1 থাকিব গতে 1 আছে নাই আছে যদি এনেকুৱা বুজি পাল তাৰ পিছতটো কি আছে आंसर দি দিয়া কমেন্ট কৰা आंसर মই নকৰাতে কমেন্ট কৰা কিমান হ'ব 15 ৰ পৰা 11 বিক কৰা 15 ৰ পৰা 11 বিক কৰিলে কিমান হ'ব 4 হ'ব 15 ৰ পৰা 11 বিক কৰিলে 4 হ'ব 9 পৰা 3 বিক কৰিলে কিমান হ'ব 9 পৰা 3 বিক কৰিলে কিমান হ'ব 6 হ'ব 6 এটা যোগ কৰা দুইটা যোগ আছে নাই বিক আছে নেকি নাই 9 6 সরি 4 6 4 6 কিমান হ'ব 10 হ'ব आंसर কোনটো বি টো হ'ব শুদ্ধ গতে आंसर কি হ'ব বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে লিখি লোৱা চাই লোৱা ভালকৈ কিবা অসুবিধা আছে নেকি যদি অসুবিধা আছে কমেন্ট কৰা যদি অসুবিধা নাই তেতিয়াও বুজি পাইছো বুলি ধুনিয়াকৈ লিখি দিবা এইবাৰ চোৱা এই প্ৰশ্নটো টান পাইছা নেকি টপিকটো আগতে অলপ ইফাল সিফাল দিছে কোনো কথা নাই আবার লিখি থাকিব জাস্ট आंसरটো দিব লাগে বুজি পালে হল ঠিক আছে ইয়াত ইগনোৰ কৰা টপিকটো মানে দেখা দেখিছিলে বাদ দিয়া চোৱা 7 আছে 15 আছে 31 আছে 63 আছে 127 আছে যিবিলাকে পৰীক্ষাৰ দুদিন আগত চাব তেওঁলোকে পেন কামৰি থাকিব পৰীক্ষা হয় নহয় কি প্ৰশ্ন দিছে এইবিলাক কেনেকৈ কৰিব পাৰি আৰু পৰীক্ষা পাছ কৰাৰ মানে 200 টকাটো এনে গেল কত 200 টকা এই অনলাইন কৰোতে দি সেই 200 টকা এনে যাব টাইমও যাব স্কয়ার পাস কৰিব নোৱাৰিব সেইকাৰণে সময় থাকোতে তোমালোকে প্ৰেক্টিস কৰা আৰু পৰীক্ষা ফালি দিব লাগিব ঠিক আছে ধুনিয়াকৈ কৰিব লাগিব এতিয়া চোৱা 7 আছে 15 আছে 31 আছে 61 আছে 127 আছে তাৰ পিছতটো কি হ'ব চোৱা 7 ৰ পিছত 15 কেনেকৈ পালো লগে লগে মাইনত আহিব লাগিব 7 2 14 14 11 15 মানে চোৱা 7 ৰ লগত যদি মই 7 দুটা পূৰণ কৰা 7 2 14 বা ইংকা কৰা পৰা 7 স্কয়াৰ প্লাস 1 কি হল এটো 7 স্কয়ার প্লাস 1 7 7 গুণ 49 লগতে 1 থাকিল ভুলেছে 1 মিনিট 7 দুটা পূৰণ কৰিব লাগিব থাকছ দেই 7 ৰ লগত 2 পূৰণ কৰা 7 2 গুণ 14 14 1 15 হ'ব নহয় তো 7 2 গুণ 14 14 1 15 এইটো ফৰ্মত আছে 7 ৰ লগত দুটা পূৰণ 2 পূৰণ কৰ যোগ 1 7 2 গুণ 14 14 1 15 ঠিক আছে তাৰ পিছত নেক্সট 15 পিছত 31 কেনেকৈ পালো 15 ৰ লগত দুবাৰ 2 পূৰণ কৰ যোগ 1 কৰা মানে এইটা 7 ৰ ইয়াৰ লগত 2 পূৰণ কৰ 1 যোগ কৰ ইয়াৰ লগত 2 পূৰণ কৰ 1 যোগ কৰ ইয়াৰ লগত 2 পূৰণ কৰ 1 যোগ কৰ হেনেকুৱা হ'ব পাৰে সাম কৰি 15 2 গুণ 30 30 1 31 মিলিছে তাৰ পিছত এবাৰ 31 ৰ লগত কি কৰিবা 31 ৰ লগত 2 পূৰণ কৰা লগত 1 যোগ কৰা 31 2 গুণ
2 1 গুণ 2 2 3 গুণ 6 লগত 1 পূৰণ কৰি কিমান হ'ব 63 আছে নে 63 আছে তো আকৌ এবাৰ 63 লগত তুমি কি কৰা 2 পূৰণ কৰা 63 লগত 2 পূৰণ কৰা প্ৰথম ইয়াক এনে কৰে 2 পূৰণ কৰা প্লাস 1 63 গুণ কিমান হ'ব 63 পূৰণ 2 2 3 গুণ 6 2 3 গুণ 6 মানে 2 6 গুণ 12 হাতে 13 100 ভুল হল নেকি ৰবা 1 মিনিট 2 3 গুণ 6 6 হ'ব হাতে নাযায় 2 3 গুণ 6 2 6 গুণ 12 126 63 2 গুণ 126 লগত একটো আছে নাই একটো বহি আছে তেতিয়া 127 63 2 গুণ 63 দুটা পূৰণ কৰিলে 126 পাবা লগত 1 যোগ কৰিলে 127 পাবা এবাৰ 127 লগত তুমি যদি 2 পূৰণ কৰি 1 যোগ কৰা आंसर ওলাই গল ঠিক আছে 127 লগত তোমালকে 2 পূৰণ কৰা 2 7 7 2 গুণ 14 4 হাতে গেলে 2 2 গুণ 4 হাতে 1 টু 5 2 1 গুণ 2 থাকে 254 লগত 1 যোগ কৰা কিমান হ'ব 4 1 5 5 250 आंसर দি আছে নাই আছে কি কৰিলো মই আকৌ এবাৰ মনত পেলাই দিছো 7 দুটা পূৰণ কৰা 7 2 গুণ 14 7 দুটা পূৰণ কৰা 7 দুটা পূৰণ কৰা 7 2 গুণ 14 14 1 15 15 লগত দুটা পূৰণ 2 পূৰণ কৰা 15 2 গুণ 30 লগত 1 যোগ কৰা 31 পাবা ঠিক আছে এবাৰ 31 দুবাৰ পূৰণ কৰা 31 2 গুণ 65 লগত 1 যোগ কৰা 63 পাইছা 63 দুবাৰ পূৰণ কৰা 63 2 গুণ 126 যোগ 1 127 127 আছে এইবাৰ ফাইনাল ৰিজাল্ট 127 লগত 2 পূৰণ কৰা 254 254 লগত 1 যোগ কৰা 255 এনসাৰটো হ'ব ছাত্ৰসকল আশা কৰোঁ তোমালোকে বুজি পাইছা ভিডিওটো আৰু দীঘলীয়া নকৰো লাইভ ক্লাস কৰি ভাল লাগে লাইভ ক্লাস কৰি মানে ৰেকৰ্ডিং ক্লাস বিলাক কৰিব আমনি লাগে ঠিক আছে আৰু লাইভ ক্লাস আমি পাবলিক কৰা নাযায় যিসকলে পেমেন্ট কৰি জয়েন হৈ আছে তেওঁলোকে কোনে স্যাৰ পাবলিক কৰিছে আমাৰ পৰা পেমেন্ট লৈছে হয় হেতুটো হয় বাৰু তেওঁলোক কষ্ট কৰি মাক দেউতাকে কষ্ট কৰা পইচাটো দি কেনে ক্লাস কৰি আছে আৰু কিছুমানে ফ্ৰী কে পঢ়ি আছে হেতু কাৰণে তেওঁলোকে কোৱাটো স্বাভাৱিক আৰু তেওঁলোকৰ কথা মই শুনিবই লাগিব যেটো হয় নহয় গতিকে সেই কাৰণে তোমালোকৰ জয়েন হৈ লোৱা তেওঁলোকৰ লগতে ক্লাস বিলাক কৰিব পাৰিবা 99 টকা কোনেও যাতে এসএমএস নকৰা স্যাৰ 99 টকা বাকি বিলাকৰ হল আমাৰ কিয় বেছি হল গতিকে তোমালোকে আগৰ পৰা পঢ়ি আছা গতিকে মেছেজ নকৰিবা মেছেজ তোমালোক সেইকাৰণে মই ক্লিয়াৰিফিকেশন কৰি দিছো ঠিক আছে আজি অকলে জয়েন হনা সোনকালে জয়েন হবা আৰু আমি আগৰ ক্লাস কিন্তু দি দিম পৰীক্ষা পাস কৰিবই লাগিব ঠিক আছে হেতু মনত ৰাখা আৰু পাৰিবা তোমালোকে তুমি বেলেগ ভিডিও নাচাই পঢ়া ভিডিও চাই আছা তোমালে নিশ্চয় পঢ়াৰ কাৰণে চাই আছা মানে ইন্টাৰেষ্টটো আছে এই কাৰণে গতিকে পাস কৰিবই লাগিব আৰু টেক্সটৰ ক্লাস হৈ আছে কোনো জয়েন হলে হ'ব পাৰিবা ঠিক আছে বাই ভালে থাকা